আচলতে চব আমি তেখেতসকলে কৈ থাকিব পাৰে। আমাৰ কথা হ'ল আমি টিভিত বাইট দি পেলাই সীমাবদ্ধ থকা নাই, আমি ৰাইজৰ ঘৰত আহিছো। আপোনালোকে দেখিছে আমাৰ লগতে আমি কেনেকে ৰাইজৰ ঘৰে ঘৰে গৈছো, মানুহৰ ঘৰে ঘৰে গৈছো, তেখেতসকলক নমস্কাৰ আৰু কৃতজ্ঞতা জনাইছো। তাৰপিছত তেখেতসকলৰ পৰা আমি আশীৰ্বাদ বিচাৰিছো। সেইকাৰণে ৰাইজ আমাৰ ওপৰত সন্তুষ্ট আৰু ৰাইজে আমাক আশীৰ্বাদ প্ৰদান কৰে। আমি সকলে ডাঙৰ ডাঙৰ নেতা, তেখেতসকলে বাইট দি পেলাই সীমাবদ্ধ থাকে আৰু সেই নিৰ্বাচনৰ ফলাফল তেখেতেই ল'ব। সেই টিভিৰ আগফালে বহি টিভিত কৈ টিভিৰ আগফালে বহি থাকোঁতেই যাব। বিশেষ আমি সমালোচনা কৰিবলৈ নাযাওঁ, কাৰণ আমাৰ হ'ল উন্নয়নৰ স্বাৰ্থত আমি আজি ভোট ভিক্ষা কৰিছো, বা আমি যি কাম কৰিছো সেই উন্নয়নৰ তাগিদাত, উন্নয়নৰ স্বাৰ্থত আৰু যি উন্নয়নৰ ধাৰা আমি অব্যাহত ৰাখিছো তাৰ কাৰণে আমি ভোট বিচাৰিছো। আমি কাকো সমালোচনা কৰিবলৈ বিচৰা নাই, আমি কোনো বিৰোধীক সমালোচনা কৰা নাই। আজিৰ তাৰিখত আমি য'তে গৈছো অলিয়ে গলিয়ে আমি দেখিছো ভাৰতীয় জনতা পাৰ্টীৰ পতাকাখন মানুহৰ ঘৰৰ আগফালে আৰি আছে। ক'তো আমি বেলেগ বিৰোধী দলৰ পতাকা আমি দেখিবলৈ পোৱা নাই। তাৰ পৰা এটা বস্তু স্পষ্ট হৈছে যে আচলতে বিৰোধীৰ কি অৱস্থাত আছে আপোনালোকে সকলোৱে গম পাইছে। আজি তেওঁলোকক অকল টিভিত পাব আৰু নিউজৰ দিনত যেতিয়া বা আমাৰ নিৰ্বাচনৰ যেতিয়া ৰিজাল্ট ওলাব সেইদিনাও টিভিতেই পাব, আৰু তেওঁলোকক ৰাইজৰ মাজত নাপায়। ধন্যবাদ। 100% তেখেতে ক'ব পাৰে, কাৰণ নিৰ্বাচনত যেতিয়া নিৰ্দলীয় প্ৰাৰ্থী এজনো যেতিয়া প্ৰতিদ্বন্দ্বিতা কৰে তেওঁ 100% বিশ্বাসী বুলি কয়, আচলতে আত্মবিশ্বাসী বুলি কয়। কিন্তু নিৰ্বাচনৰ যেতিয়া ৰিজাল্ট ওলায় তেতিয়া সকলোৱে গম পায়। আমি তেখেতক সমালোচনা কৰিব নোখোজো। তেখেত নিশ্চয় তেখেতে হয়তো ভাবিব পাৰে তেখেতে যিহেতু প্ৰতিদ্বন্দ্বিতা কৰি আছে, কিন্তু আমি য'তেই গৈছো ৰাইজৰ মাজত সকলোতে আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰে মানে তেখেত আকৌ পুনৰবাৰ প্ৰধানমন্ত্ৰী হোৱাটোৱে আমি দেখিছো প্ৰতিফলিত হৈছে। ৰাইজেও সকলোৱে আমাক কৈছে। বিৰোধী আচলতে সেই টিভিত বাইট দিয়া আৰু সেই ৰিজাল্টটো টিভিতে চাই পেলাই থাকি যাব, আৰু তেওঁলোকৰ এই দিব্য স্বপ্ন কেতিয়াও পূৰ্ণ নহয়। আজি প্ৰথমতে আমি চিলনী পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহত আমি গৈছিলো। আজি ইয়াতে এতিয়া আহি পেলাই আমি ঘোঁৰামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমি সৰুপাত গাঁৱত আছো। আমি ঘৰে ঘৰে গৈছো, আৰু আচলতে প্ৰধানমন্ত্ৰী, ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে আহ্বান জনাইছিল আমাক যে ঘৰে ঘৰে গৈ পেলাই ৰাইজক তেখেতৰ হৈ পেলাই এবাৰ নমস্কাৰ এটা জনাবলৈ কাৰণে আৰু তেখেতৰ হৈ পেলাই ধন্যবাদ জনাবৰ কাৰণে। আৰু আজি এই ঘৰত আমি এই গৃহত আহি উপস্থিত হৈছো, তেখেতৰ হৈ পেলাই আমি কৃতজ্ঞতা জনাইছো আৰু নমস্কাৰটো আমি জনাইছো। ইয়াৰ লগে লগে আমাৰ যিজন লোকসভাৰ প্ৰাৰ্থী ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেতৰ হৈও আমি আশীৰ্বাদ ল'বৰ কাৰণে এই আই মাতৃৰ ঘৰলৈ আমি আহিছো, আৰু ইয়াত আমি আশীৰ্বাদ তেখেতৰ হৈ পেলাই বিচাৰিছো, যাতে আমি আমাৰ যিজন প্ৰাৰ্থী আছে লোকসভাৰ ৰঞ্জিত দত্ত ডাঙৰীয়া, তেখেতক আমি অভিলেখ সংখ্যক ভোটত যাতে আমি জয়যুক্ত কৰি আমি পঠিয়াব পাৰো, আৰু পুনৰবাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী ৰূপত আমি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অধিষ্ঠিত কৰিব পাৰো। তাৰ নিমিত্তে আমি ৰাইজৰ ঘৰে ঘৰে গৈছো, প্ৰণাম জনাইছো, আশীৰ্বাদ গ্ৰহণ কৰিছো।